এদিন এটা সৰু ল'ৰা মাকৰ লগত এখন দোকানলৈ গ'ল। দোকানত যোৱাৰ পিছত সেই সৰু মৰমীয়া ল'ৰাটো দেখি দোকানীজনে তাক বৈয়ামটো খুলি তাক নিজ হাতেৰে তোক যিমান মটন লাগে তাক ল'বলৈ ক'লে। তাৰপিছত সেই সৰু ল'ৰাটোৱে নিজেই মটন নল'লে। দোকানীটোৱে তাক কৈছে, তোমাৰ মন ইচ্ছাই যিমান মটন লাগে তোমাক লৈ লোৱা। কিন্তু তথাপিও সেই সৰু ল'ৰাটোৱে মটন নল'লে। উপায়ন্তৰ হৈ দোকানীটোৱে লাষ্টত নিজে হাতেৰে এমুঠা মটন উলিয়াই তাৰ জেপত ভৰাই দিলে। ঘৰলৈ ঘূৰি অহাৰ পিছত মাকে ল'ৰাটোক সুধিলে যে তোৰ দোকানীটোৱে মটন দিয়াৰ পিছতো তই কিয় লোৱা নাছিলি? তোক ইমান মৰমত দিছিলে, তই কিয় লোৱা নাছিলি? তেতিয়া সেই সৰু ল'ৰাটোৱে কি ক'লে গম পায়? মই যদি মটন লোৱাহেঁতেন মোৰ হাততনো কেইটা মটন আহিলেহেঁতেন? 4-5টা মটন আহিলেহেঁতেন, সেইকাৰণে মই নল'লোঁ। লাষ্টত সেই মানুহজনে দোকানীটোৱে যেতিয়া মটন দিলে তেওঁৰ হাতখন ডাঙৰ, তেওঁৰ হাতত বহুত মটন আহিলে। ইয়াৰ পৰা এইটোৱে বুজা যায় যে যেতিয়া আমি ভগৱানত যিমান দিয়ে আমি তাত সুখী হৈ থাকিব লাগে। কাৰণ কেতিয়াবা আমাক ভগৱানে গোটেই সাগৰখন দিবলৈ বিচাৰিব আৰু আমি চামুচখন লৈ ৰৈ থাকিম। সেইকাৰণে ভগৱানৰ দিয়াত সন্তুষ্ট হৈ থাকিব লাগিব। আৰু কেতিয়া কি দি দিয়ে ভগৱানে আমি গম নাপাম। আজি আমাক ভগৱানে কি দি দিব, কালি কি লৈ যাব বা কেতিয়া কি দিব, যে গোটেই সাগৰখনে আমাক দিবলৈ বিচাৰি আছে আৰু আমি খালি চামুচখন লৈ ৰৈ আছোঁ ভগৱানক দিব বুলি। সেইকাৰণে ভাগ্যত কেতিয়া কি ভগৱানে কি দিয়ে এইটো আপুনি কেতিয়াও গম নাপায়।